Hello guys, আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকলৈ অসম জাতীয় বিদ্যালয়ৰ আছামিজ সাবজেক্টৰ 2025 ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰশ্ন কাকত লৈ আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈ চাই থাকিব আৰু মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি আৰু কাষত থকা বেলটো টিপি দিবা। আহক আজি আমি আৰম্ভ কৰোঁ। জোনাকী জাতীয় বিদ্যালয় একম গোট পৰীক্ষা 2025 বিষয় অসমীয়া শ্ৰেণী ষষ্ঠ সময় 2 ঘণ্টা মুঠ নম্বৰ 50 একোটিকা বাক্যৰ উত্তৰ লিখা। টলষ্টয়ৰ জীৱনৰ প্ৰথম উদ্দেশ্য কি আছিল? মানে টলষ্টয়ৰ জীৱনৰ প্ৰধান উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰটো হ'ল টলষ্টয়ৰ জীৱনৰ প্ৰধান উদ্দেশ্য মানৱ সেৱা আছিল। কবিয়ে চঁটাই বুলি কাক সম্বোধন কৰিছে? মানে কবিয়ে চঁটাই বুলি কাক সম্বোধন কৰিছে? কবিয়ে চঁটাই বুলি চ'ত মাহক সম্বোধন কৰিছে। বান্দৰবিলাক ৰামৰ লগত ক'লৈ গৈছিল? বান্দৰবিলাক ৰামৰ লগত লংকালৈ গৈছিল। 8 বয়সত বুলাৰ কি হ'ল? 8 বয়সত বুলাৰ দাঁত সৰিল। টলষ্টয়ৰ খুৰীয়েকৰ নাম কি আছিল? টলষ্টয়ৰ খুৰীয়েকৰ নাম তাতিয়ানা আছিল। হনুমানক ক'ত বান্ধি থৈছিল? হনুমানক লংকাৰ দুৱাৰত বান্ধি থৈছিল। মিত্ৰদেৱ মহন্তই কিমান চনত সংগীত নাটক একাডেমী লাভ কৰিছিল? মিত্ৰদেৱ মহন্তই 1661 চনত সংগীত নাটক একাডেমী লাভ কৰিছিল। চিন্তা তৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? চিন্তা তৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? চিন্তা তৰংগিনী গ্ৰন্থখন ভোলানাথ দাসে ৰচনা কৰিছিল। 2-3টা বাক্যৰ উত্তৰ লিখা। কবিয়ে বিহুত জেতুকা আৰু বৰষুণমুতলি যোগাৰ কৰাৰ কাৰণ কি? কবিয়ে বিহুত জেতুকা আৰু বৰষুণমুতলি যোগাৰ কৰাৰ কাৰণ হ'ল হাতত সানিবলৈ। কুমাৰঘৈঞাহঁতে বেনাৰঘৈঞাহঁতক কিয় বাট-বেটি ধৰিছিল আৰু কি প্ৰশ্ন কৰিছিল? কুমাৰঘৈঞাহঁতে বেনাৰঘৈঞাহঁতক কণ্ডল কৰিবৰ মনেৰে বাট-বেটি ধৰিছিল আৰু লংকাৰ সংবাদ কি? এই প্ৰশ্নৰ দ্বাৰাই বেনাৰঘৈঞাহঁতক কুমাৰঘৈঞাহঁতে প্ৰকাণ্ড বান্দৰ বুলিছিল। কোন দুখন কালজয়ী গ্ৰন্থৰ দ্বাৰা টলষ্টয়ে বিশ্বব্যাপী খ্যাতি লাভ কৰিছিল? যুদ্ধ আৰু শান্তি আনি কাৰেনিনা। বুলাৰ কেনেদৰে যাবৰ মন আছিল? মনৰ আশা পূৰণ নোহোৱাত বুলাই কাক দুখিলে? বুলাৰ উৰামাটত যাবৰ মন আছিল। মনৰ আশা পূৰণ নোহোৱাত বুলাই নিজৰ কপালখন দুখিলে। এতিয়া পিছৰকণলৈ যাওঁ। ভৱেন কুমাৰ বৰাৰ মৃত্যুৰ পাছত প্ৰকাশ পোৱা ৰচনা সম্ভাৰখনৰ নাম লিখা। তেওঁৰ মৃত্যু কিমান চনত হৈছিল? ভৱেন কুমাৰ বৰাৰ মৃত্যুৰ পাছত প্ৰকাশ পোৱা ৰচনা সম্ভাৰখনৰ নাম মোক ক্ষমা কৰিব, মই এইটো পাহৰি গ'ল। তেওঁৰ কিমান চনত মৃত্যু হৈছিল মই এইটোৱে জানো। তেওঁৰ মৃত্যু 2004 চনত হৈছিল। চমুটোকা লিখা। যিকোনো দুটাৰ মাজত। যিকোনো এইটো লিখিলে তহঁতৰ ইচ্ছা, এইটো লিখিলে লিখিবা, এইটো লিখিলে লিখিবা, এইটো কোনোবাই লিখিলে লিখিবা, এইটো কোনোবাই লিখিলে লিখিবা, এইটো কোনোবাই লিখিলে লিখিবা। কলিতাই পুৰ কৰা। সেই যে আমাৰ বোলা, শোলাৰ বাই মূলা। 8 বয়সতে দাঁত সৰিল, বুলাল যে লাপুং হ'ল। তলৰ শব্দকেইটাৰ অৰ্থ লিখা। চঁটাই, চ'তমাহ, সমসাময়িক। এইটো আকৌ মই পাহৰি গ'ল, ক্ষমা মোক কৰিব দেই। পাঙি মানে বাঙি, নিমিত্তে কাৰণে বাক্য ৰচনা কৰা। লঘোণে বুকে। মাধৱহঁতৰ লঘোণে বুকে আছে
পিতৃ মাতৃ আমাক সকলোৰ পিতৃ মানে আমাক পিতৃ মাতৃয়ে মৰম কৰে। বৰ্ণবিন্যাস কৰা। প্ৰকাশটো কেনেকৈ লিখে মই লিখাই দিম। বৰ্ণবিন্যাসটো কেনেকৈ লিখে মই এতিয়া লিখাই দিম। চাই থাকক। প্ৰকাশ প যোগ ৰ যোগ অ যোগ ক যোগ আ যোগ স। প্ৰকাশ মহাশয় ম যোগ অ যোগ স যোগ আ যোগ স যোগ অ যোগ য়। মহাশয় আদৰ্শ আ যোগ দ যোগ অ যোগ ৰ যোগ স যোগ অ। বাণ্ডাৰ মানে উদ্যোগ। কম্পন মানে সংবাদ। এইটো ৮ নম্বৰ সমাৰ্থ শব্দ লিখা। ৮ নম্বৰটো। ৯ নম্বৰ বিপৰীত অৰ্থ লিখা। দেশী বন্দী ধনী ধৰ্ম। উদাহৰণ দেশী মানে বিদেশী, বন্দী মুক্তি, ধনী দুখ, ধৰ্ম অধৰ্ম। ১০ নম্বৰ উদাহৰণটো চাই বাকীকেইটা কৰা। মৰমীয়া উদাহৰণটো চা। পৃথিৱী পাৰ্টিক আণৱিক। ১১ নম্বৰ সৰ্বনাম পদ কি? বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় তাক সৰ্বনাম পদ বোলে। সমাপিকা ক্ৰিয়া কাক বোলে? যি ক্ৰিয়াই কোনো এটা বাক্য শেষ বা সমাপন হোৱা বুজায় তেনে ক্ৰিয়াক সমাপিকা ক্ৰিয়া বোলে। বুজা আৰু লিখা। উদাহৰণ দৰাগৰ যোগ ইয়া সমান দৰাগৰি। বন যোগ অৰিয়া এইটো হ'ব বনৰীয়া। যোৰহাট যোগ ইয়া এইটো হ'ব যোৰহাটীয়া। গাইজ আকৌ এবাৰ আমি লগ পাম।